নমস্কাৰ আমাৰ প্লেটফৰ্ম ই-কুহিপাতলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই তছলিমা নাছৰিন বৰা আৰু আজি তোমালোকলৈ মই লৈ আহিছো তোমালোকৰ আহিবলগীয়া যিটো বৰ্ডৰ এক্সাম হায়াৰ সেকেন্ডাৰী কাৰণে তোমালোকৰ বায়োলজি পাৰ্টটোৰ পৰা কিছুমান ইম্পৰ্টেন্ট এমচিকিউ আৰু তাৰ লগতে আমি কিছুমান লং এনসাৰ্স বা ডায়াগ্ৰামো ডিসকাস কৰিম যে কেনেকৈ সেই কোৱেশ্চনখিনি আমি এটেম্প কৰিম এক্সামত কোনখিনি বস্তু লিখিব লাগিব কোনখিনি নালাগে আৰু ডায়াগ্ৰামখিনি আকোতে আমি কি কথাখিনি মনত ৰাখিব লাগিব সেই বিষয়ে আজি চাম প্ৰথমতে আজি আমি আৰম্ভ কৰিম এমচিকিউৰ পৰা আৰু যেহেতু এমচিকিউ দেখিছাই তোমালোকে কিমান ইম্পৰ্টেন্ট হৈ গৈছে এক্সাম বিলাকত ম্যাক্সিমাম নাম্বাৰস এমচিকিউ মানে অহা দেখা গৈছে গতিকে প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো আজিৰ যিমানকেইটা কোৱেশ্চন থাকিব গোটেইকেইটাই তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ পৰাই থাকিব সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছৰ পৰা যেহেতু চেপ্টাৰ ৱাইজ লৈ যাম গতিকে বেছি সুবিধা হ'ব বুলি মই ভাবো আৰু কিছুমান বস্তু আমি টপিক ৱাইজো ডিসকাশন কৰিম কাৰণ এনেকুৱা দেখা গৈছে যে প্ৰত্যেক বছৰে কিছুমান টপিকৰ পৰা স্পেচিফিক কিছুমান টপিকৰ পৰা কোৱেশ্চন ৰিপিট হয় গতিকে সেইটো বস্তু ধ্যান ৰাখি পিনি আমি কিছুমান টপিক ৱাইজ ভিডিঅ'ছো লৈ আহিম আৰু আজি বেসিক্যালি তোমালোকৰ চেপ্টাৰ 1 সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছৰ পৰা থাকিব ইয়াৰ পৰা আমি প্ৰথমে কেইটামান এমচিকিউ চাম এতিয়া প্ৰথম কোৱেশ্চনটো কৈছে টেপেটাম ইজ ফাউণ্ড ইন টেপেটাম তলৰ চাৰিটা অপচনৰ কোনটোত পোৱা যায় সেইটো বিষয়ে সুধিছে কোৱেশ্চনটোত এতিয়া প্ৰত্যেকটো কোৱেশ্চন আমি ডাইৰেক্টলি সলভ কৰাৰ আগতে অকমান বেকগ্ৰাউণ্ডটোত যাম তেতিয়া তোমালোকৰ মই ভাবো ৰিভিজনো হৈ যাব ঠিক আছে গতিকে বেকগ্ৰাউণ্ডত যাম আমি একেবাৰে যেহেতু চেপ্টাৰটোৱে হৈছে সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছ গতিকে আমি এপাহ ফুলৰ পৰা আজি আৰম্ভ কৰিম এপাহ ফুলৰ তোমালোকৰ নিশ্চয় সকলোৰে মনত আছে হয়নে আমি আগতেও পঢ়াইছিলো আমাৰ ৰিলছতো আছে যে ফুল এপাহত যদি আমি চাওঁ ইয়াৰ বিভিন্ন অংশ থাকে সিপেল পিটেল এইবিলাক কিছুমান ইম্পৰ্টেন্ট অংশ হয় তাৰ উপৰিও এপাহ কমপ্লিট ফুলৰ যিখিনি মেল সেক্স অৰ্গেন সেইখিনিক একেলগে কোৱা হয় ষ্টেমেন আৰু যিখিনি ফিমেল সেক্স অৰ্গেন সেইখিনিক একেলগে পিষ্টিল বা কাৰ্পেল বুলি কোৱা হয় এতিয়া আমাৰ কাৰণে ইয়াতে দৰকাৰী এতিয়া ষ্টেমেন অৰ্থাৎ মেল সেক্স অৰ্গেনৰ পাৰ্টটো আমাৰ কাৰণে দৰকাৰী এতিয়া এই ষ্টেমেন যিটো পাৰ্ট এটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো এন্থাৰ আৰু ফিলামেন্ট ঠিক আছে ইয়াৰ যদি মই ডায়াগ্ৰামটো আঁকো তেতিয়াহলে ৰাফলি কি দেখিবলৈ এনেকুৱা হয় এনেকুৱা ষ্টেমেন ঠিক আছে ইয়াতে তোমালোকে যদি কেতিয়াবা জবা ফুল পাহত চাইছা য'ত হালধীয়া ৰঙৰ যে পৰাগৰেণুবোৰ লাগি থাকে সেই অংশটোৱে হৈছে ষ্টেমেন তো ষ্টেমেনৰ উপৰি ভাগটো কি বুলি কোৱা হয় এন্থাৰ বুলি কোৱা হয় আৰু তলৰ যিডাল লাঠিৰ নিচিনা অংশ সেই অংশটো কোৱা হয় ফিলামেন্ট এতিয়া এন্থাৰটোক যদি আমি ট্ৰান্সভাৰ্স সেকশন কৰো আমি যদি ইয়াৰ টিএছ কৰো তেতিয়াহলে আমি দেখিম এন্থাৰটোত এনেকুৱা চাৰিটা কোঠালি আছে চাৰিটা ৰুম সদৃশ কিছুমান অংশ আছে দেখিছানে এই পিকচাৰখনত বেছি ভালকৈ ভিজিবল হৈছে এনেকুৱা কিছুমান চাৰিটা কোঠালি আছে আৰু এই কোঠালি বিলাকতে কি প্ৰডিউস হয় পলেন গ্ৰেইনছ আৰু এই পলেন গ্ৰেইনছ বিলাকতে তোমালোকৰ নিশ্চয় সকলোৰে মনত আছে আমাৰ যিবিলাক মেল গেমেটছ ৰিপ্ৰডাকচনৰ কাৰণে যিবিলাক মেল গেমেট প্ৰয়োজন হয় সেই মেল গেমেটবোৰ এই পলেন গ্ৰেইনছতে থাকে হয়নে এতিয়া এই কোঠালি বিলাকত কি উৎপন্ন হয় বুলি কলো মই পলেন গ্ৰেইনছ আৰু এই কোঠালি বিলাকৰ এটা কি বুলি কোৱা হয় মাইক্ৰো স্পৰেঞ্জিয়াম বুলি কোৱা হয় ঠিক আছে এটা কোৱা হয় মাইক্ৰোস্পৰেঞ্জিয়াম এনেকুৱা সাধাৰণতে চাৰিটা আমি মাইক্ৰোস্পৰেঞ্জিয়াম দেখিবলৈ পাওঁ এতিয়া মাইক্ৰোস্পৰেঞ্জিয়াম বিলাকৰ যদি আমি ভালকে লক্ষ্য কৰিছা ইয়াৰ চাৰিওফালে কেইখনমান বেৰ থাকে আৰু সেই বেৰ কেইখনৰ মাজত একেবাৰে সিকিউৰ হৈ পিনি পলেন গ্ৰেইনছখিনি সোমাই থাকে একেবাৰে যিখন বাহিৰৰ বেৰ সেইখনক আমি এপিডাৰ্মিছ বুলি কওঁ ঠিক আছে একেবাৰে বাহিৰৰ বেৰখনক আমি কি বুলি ক'ম এপিডাৰ্মিছ তাৰপিছত এণ্ডোথেচিয়াম মিডল লেয়াৰ আৰু যিখন একেবাৰে শেষৰ বেৰ অৰ্থাৎ পলেন গ্ৰেইনছখিনিৰ ওচৰত একেবাৰে ওচৰত থকা যিখন বেৰ যিখন ওৱাল সেইখনক আমি কওঁ টেপেটাম এতিয়া কুৱেশ্যনটো আমাৰ আহি পালেহি টেপেটাম কি ক'লো মই যে মাইক্ৰোস্পৰেঞ্জিয়ামটো কেইখনমান ওৱাল বা বেৰ থাকে আৰু এই বেৰ বিলাকে কি কৰে আমাৰ পলেন গ্ৰেইনছখিনিক একদম ধুনীয়াকৈ সিকিউৰ কৰি ৰাখে প্ৰথম যিখন ওৱাল সেইখনক এপিডাৰ্মিছ তাৰপিছত এণ্ডোথেচিয়াম তাৰপিছতে আমি কম মিডল লেয়াৰ আৰু একেবাৰে শেষৰখনক আমি ইনাৰখনক কি বুলি কওঁ টেপেটাম বুলি কওঁ এতিয়া কুৱেশ্যনটো সুধিছে টেপেটাম ক'ত পোৱা যায় প্ৰথম অপচনটো আছে পলেন গ্ৰেইনত টেপেটাম পোৱা যায় জানো নাপায় পলেন গ্ৰেইনছখিনি টেপেটামৰ ভিতৰতহে আবদ্ধ হৈ থাকিব হয়নে
গতিকে প্ৰথম অপচনটো আমাৰ অশুদ্ধ তাৰ পাছতে আছে আমাৰ এন্থাৰটোৱে শুদ্ধ হ'ব আমাৰ যেটো এন্থাৰ হেতুক যদি আমি কাটি দিও এন্থাৰ লোভ কিটাক যদি আমি কাটি দিও তেতিয়া তাৰ ভিতৰতে আমি কিছুমান কোঠালি দেখিম আৰু সেই কোঠালি বিলাকৰে কি হয় এখন ওয়াল হৈছে টেপেটা গতিকে টেপেটাম আমাৰ ক'ত পোৱা যায় ষ্টেমেনত থকা এন্থাৰত পোৱা যায় বাকি কাৰ্পেল আৰু থেলামাছটো এনেও হ'ব নোৱাৰে ঠিক আছে এতিয়া টেপেটামৰ কথা ইয়াতে আমি আৰু এটা কথা শিকি যাম এমসিকিউটো আমাৰ সলভ হৈ গল ইয়াতে বি অপচনটো শুদ্ধ হ'ব টেপেটামৰ কথা আৰু এটা শিকি যাম যে ইয়াত আছে ইয়াৰ নিশ্চয় কিবা এটা কাম আছে ইয়াৰ নিশ্চয় কিবা এটা কি আছে প্ৰয়োজন আছে টেপেটামটোৱে কি কৰে এই ভিতৰত যে পলেন গ্ৰেইনছ খিনি ডাঙৰ হৈ আছে পলেন গ্ৰেইনছ খিনি যে ডেভেলপমেন্ট হৈ আছে সেই ডেভেলপমেন্টৰ কাৰণে যিখিনি নৰিশমেন্ট সেই নৰিশমেন্ট খিনি প্ৰভাইড কৰে টেপেটামে অৰ্থাৎ আমি সহজে ক'বলৈ গ'লে ই পলেন গ্ৰেইনছ খিনি খাদ্যৰ যোগান ধৰে যাতে ইহঁতি ডেভেলপ হৈ পিনি পাছলে এটা মেল গেমেট গঠন কৰিব পাৰে ঠিক আছে ইয়াতে আমি কেইবাটাও কথা শিকিলো আৰু প্ৰত্যেকটো কোৱেশ্যনে এনেকুৱা থাকিব অকমান বেকগ্ৰাউণ্ড বিলাক ডিসকাশন কৰা হ'ব যাতে তোমালোকৰ ৰিভিজনো হৈ যায় আৰু দুই এটা কথা বেছিকৈ শিকা যায় পাছৰ কোৱেশ্যনটোলৈ আহিছো the development of fruit without fertilization is called এতিয়া fruit without fertilization এটো সাধাৰণতে শুনিবলৈ কি লাগে অসম্ভৱ লাগে কাৰণ ফাৰ্টিলাইজেচনৰ পাছতেই আমাৰ যেটো ফিমেল গেমেটোফাইট মানে মনত আছে নে ফিমেল গেমেটোফাইটটো এই ফিমেল গেমেটোফাইটৰ যেটো ফুলি থকা অংশ তোমালোকে ফুল এপাহত যদি ফিমেল গেমেটোফাইটটো চোৱা দেখিবা তলৰ এটা ফুলি থকা শকত অংশ এটা আছে হেতু কোৱা হয় অভেৰি আৰু যেতিয়া ফাৰ্টিলাইজেচন হৈ যায় ঠিক আছে পলিনেশনৰ পাছত যেতিয়া ফাৰ্টিলাইজেচন হৈ যায় মেল গেমেট আৰু ফিমেল গেমেট খিনি কি হয় ফিউজ হয় হয়নে তাৰ পাছতে কি হয় এই অভেৰিটো লাহে লাহে গ্ৰোথ হয় অভেৰিটো লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰে ফুলপাহৰ বাকি যি কাৰ্পেলছ খিনি আছিল যি পাহি খিনি আছিল সেইখিনি সময়ত সৰি যায় আৰু লাহে লাহে অভেৰিটো কি হয় গ্ৰোথ হয় আৰু গ্ৰোথ হোৱাৰ পাছত কি হলে সলনি হয় এটা ফ্ৰুটলে ঠিক আছে গতিকে অভেৰি কি হলে ডেভেলপ হয় এটা ফ্ৰুটলে কিন্তু আমাক কোৱেশ্যনটোত সুধিছে কোনবিলাক ফ্ৰুট উইদাউট ফাৰ্টিলাইজেচন হয় আৰু সেই প্ৰসেসটোক সেই ঘটনাটোক আমি কি বুলি কওঁ ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে ইয়াৰ প্ৰথম অপচনটোৱে শুদ্ধ যদিহে আমি ফ্ৰুট গঠন হোৱা দেখো উইদাউট ফাৰ্টিলাইজেচন আমি তাক পাৰ্থেনোজেনেসিস বুলি কওঁ ঠিক আছে পাৰ্থেনোজেনেসিসত কি হয় ফাৰ্টিলাইজেচন নোহোৱাকৈ ফ্ৰুটৰ গঠন হোৱা দেখিবলৈ পোৱা যায় ইয়াৰ যদি তোমালোকে এক্সাম্পল বিচাৰা তেতিয়া হলে এটা কমন এক্সাম্পল আছে হেতু হৈছে আমাৰ বানানা বানানাত কেতিয়াও ফাৰ্টিলাইজেচন নহয় ফাৰ্টিলাইজেচন নোহোৱাকৈ কি হয় আমাৰ বানানাৰ ফ্ৰুট বিলাক ফল বিলাক কি হয় গঠন হয় পাছৰ অপচন কিটাত আমি এবাৰ চকু ফুৰাম এডভেন্টিভ এমব্ৰায়নি বুলি এটা ওয়াৰ্ড আছে এডভেন্টিভ এমব্ৰায়নিত কি হয় এমব্ৰায়ো ডেভেলপমেন্ট হয় উইদাউট ফাৰ্টিলাইজেচন তেতিয়া আমি হেতু কি বুলি কম এডভেন্টিভ এমব্ৰায়নি পলি এমব্ৰায়নি তোমালোকে নিশ্চয় জানা পলি মানে বহুত যেতিয়া বহুত মানে দুটাতকৈ বেছি যেতিয়া অসংখ্য এমব্ৰায়ো ডেভেলপ হ'ব আমি তাক পলি এমব্ৰায়নি বুলি কম ঠিক আছে গতিকে শুদ্ধ অপচনটো আমাৰ অপচন এ নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো false fruit are those which develop from এতিয়া এই কোৱেশ্যনটো আগৰ কনসেপ্টৰ লগত ৰিলেটেড হৈ আছে ঠিক আছে ইয়াতে মই কি কৈছিলো ফ্ৰুট কিহৰ পৰা ডেভেলপ হয় আমাৰ অভেৰিৰ পৰা আফটাৰ ফাৰ্টিলাইজেচন অভেৰিৰ পৰা ফ্ৰুট ডেভেলপ হয় আৰু অভেৰিৰ বাহিৰে যদিহে ফুলপাহৰ পাহিৰ পৰা বা বাকি অংশবিলাকৰ পৰা অভেৰিক বাদ দি বাকি অংশবিলাকৰ পৰা ফ্ৰুট ডেভেলপ হয় তেতিয়া হলে সেই ফ্ৰুট বিলাকক আমি ফলছ ফ্ৰুট বুলি কওঁ অসমীয়াত মিছা ফল ঠিক আছে আৰু যদিহে অভেৰিৰ পৰা ডেভেলপ হৈছে তেতিয়া হলে আমি সেই ফ্ৰুটটোক কম ট্ৰু ফ্ৰুট ঠিক আছে এতিয়া প্ৰথম অপচনটো হ'বই নোৱাৰে অভেৰি তেতিয়া হলে কি হ'ব শুদ্ধ উত্তৰটো আদাৰ দেন অভেৰি অভেৰিৰ বাহিৰে ফুল এপাহৰ বাকি যিখিনি অংশ থাকে হয়নে তাৰ পিটেল হওক সিপেল হওক সেইবিলাকৰ পৰা যদি ফ্ৰুট ডেভেলপ হয় তেতিয়া হলে আমি তাক ফলছ ফ্ৰুট বুলি কম এতিয়া ইয়াৰে এটা কমন এক্সাম্পল হৈছে আমি সকলোৱে চিনি পোৱা আপেল আপেল এটা ফলছ ফ্ৰুট হয় ঠিক আছে আপেল এটা ফলছ ফ্ৰুট হয় আপেলৰ ফুলপাহ আৰু তাৰ বাকি অংশবিলাক ফিউজ হৈ পিনি আপেলটো গঠন কৰে আপেলটো অভেৰিৰ পৰা গঠন নহয় গতিকে খুব আচৰিত এটা কথা আমি ফ্ৰুটছ বুলি ক'লে প্ৰথমতে আম আপেল মনত আহে হয়নে কিন্তু আপেল ফ্ৰুট হয় কিন্তু আমি ইয়াক ফলছ ফ্ৰুট বুলি কম আৰু কিয় কম কাৰণ ই অভেৰিৰ পৰা গঠন হোৱা নাই ই আপেলৰ ফুলপাহৰ বাকি অংশবোৰৰ পৰা গঠন হৈছে
এডিবল পাৰ্ট বিলাকৰ পৰা তাৰ ট্ৰু ফ্ৰুটৰ এক্সাম্পল আমাৰ গ্ৰেপ ঠিক আছে মেংগো তোমালোকে লৈ ল'ব পাৰা তো এইখিনি হৈছে নেক্সট কুৱেশ্যন টু পলিনেশ্যন ডেট অকাৰ্ছ উইদিন দ্য চেম ফ্লাৱাৰ ইজ কল্ড অৰ্থাৎ পলিনেশ্যন কি হয় প্ৰথম সেইটো মনত পেলাব লাগিব পলিনেশ্যনত কি হয় এপাহ ফুলৰ এন্থাৰত যিখিনি পলেন গ্ৰেইনছ থাকে ঠিক আছে এপাহ ফুলৰ এন্থাৰত যিখিনি পলেন গ্ৰেইনছ আছে সেই পলেন গ্ৰেইনছ খিনি ট্ৰান্সফাৰ হয় আৰু কলে ট্ৰান্সফাৰ হয় ষ্টিগমালে ঠিক আছে ষ্টিগমা কি হয় তোমালোকৰ ফুলপাহ দেখাওঁতে মনত আছে নে আমি যেতিয়া ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো চাওঁ তেতিয়া আমি তাৰ তিনটা পাৰ্ট দেখো এইটোক আমি কি বুলি কওঁ অভেৰি এই লং ষ্ট্ৰাকচাৰটোক আমি ষ্টাইল বুলি কওঁ আৰু ওপৰৰ অংশটোক আমি কওঁ ষ্টিগমা এইটো ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ ওপৰৰ অংশটো আৰু যেতিয়া পলেন গ্ৰেইনছ এন্থাৰৰ পৰা আহি ষ্টিগমাত পৰেহি তেতিয়া আমি কি কম এই ঘটনাটোক আমি কম পলিনেশ্যন ঠিক আছে এতিয়া আমাক কুৱেশ্যনটো সুধিছে যদিহে পলিনেশ্যন একেপাহ মানে সেম ফ্লাৱাৰ ঠিক আছে একেপাহ ফুলৰ ভিতৰতে হেপা ফুলৰ এন্থাৰৰ পৰাই হেপা ফুলৰ ষ্টিগমালে পলেন গ্ৰেইনছ ট্ৰান্সফাৰ হ'ব লাগিব যদি এনেকুৱা পৰিঘটনা হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয় ইয়াতে চাৰিটা অপচন দিয়া হৈছে গাইটেনোগেমি জিনোগেমি অটোগেমি আৰু এলোগেমি তো আমাৰ শুদ্ধটো তাৰপৰা বাছি উলিয়াব লাগে এতিয়া গাইটেনোগেমিত সাধাৰণতে কি হয় ইয়াতে পলেন গ্ৰেইনছ ট্ৰান্সফাৰ হয় পলেন গ্ৰেইনছ ট্ৰান্সফাৰ হয় এপাহ ফুলৰ এন্থাৰৰ পৰা কিন্তু সেই ফুলপাহৰ ষ্টিগমালে নহয় সেই গছজোপাৰে ঠিক আছে সেই গছজোপাৰে বেলেগ এপাহ ফুলৰ ষ্টিগমালেহে ট্ৰান্সফাৰ হয় মানে কি কৈছো মই গাইটেনোগেমিত পলেন গ্ৰেইনছ এপাহ ফুলৰ এন্থাৰে পৰা সেই একেপাহ ফুলৰ ষ্টিগমালে ট্ৰান্সফাৰ নহয় পিনি একেজোপা গছৰে বেলেগ এপাহ ফুলৰ অৰ্থাৎ বেলেগ ডাল এটাত থকা ফুল এপাহলে ট্ৰান্সফাৰ হয় গতিকে এই কেছটোক আমি ইয়াৰ লগত মিলাব নোৱাৰো ইয়াত কি কৈছে পলিনেশ্যন একেপাহ ফুলৰ ভিতৰতে হ'ব লাগিব বুলি কৈছে গতিকে এইটো কোৱা হয় গাইটেনোগেমি জিনোগেমিত কি হয় এপাহ ফুলৰ পলেন গ্ৰেইনছ খিনি তাৰ এন্থাৰৰ পৰা ট্ৰান্সফাৰ হয় বেলেগ এপাহ ফুললে যিপাহ ফুল তাৰ লগত জেনেটিকেলি আইডেন্টিকেল নহয় কি কলো মই জিনোগেমিত জিনৰ পৰা এনেকে ভাবি ল'বা অলপমান এনেকে আমি ভাবিব লাগিব জিনো জেনেটিক জেনেটিক কথা তেনেকে মনত পেলাই ল'বা জিনোগেমিত কি হৈছে পলেন গ্ৰেইনছ এন্থাৰৰ পৰা ট্ৰান্সফাৰ হৈছে এপাহ ফুলৰ কলে ট্ৰান্সফাৰ হৈছে বেলেগ এপাহ ফুলৰ ষ্টিগমালে যিপাহ ফুল সেই ফুলপাহৰ লগত জেনেটিকেলি নন আইডেন্টিকেল ঠিক আছে তো তেনেকুৱা ধৰণৰ পৰিঘটনাক বা পলিনেশ্যনক আমি কম জিনোগেমি নেক্সট এলোগেমি লাষ্টৰ অপচনটো চাই লওঁ এলোগেমি এটা ক্ৰছ পলিনেশ্যনক আমি আনাদাৰ ৱৰ্ডত আমি এলোগেমি বুলিয়ে কওঁ এইটো ক্ৰছ পলিনেশ্যনৰ এটা এক্সাম্পল হয় গতিকে এইটো হ'বই নোৱাৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি অটোগেমি অটো মানে সেইটোৱে নিজৰ মাজতে হৈছে অটোগেমি বুলি অটো ৱৰ্ডটো প্ৰায় নিজে নিজে বুজিব লাগিব অটোগেমিত কি হয় এপাহ যদি এপাহ ফুল হয় ঠিক আছে একেপাহ ফুল ঠিক আছে এপাহ যদি এপাহ ফুল অটোগেমিত কি হৈছে এই ফুলপাহৰ এন্থাৰত থকা পলেন গ্ৰেইনছ খিনি ট্ৰান্সফাৰ হৈছে সেই একেপাহ ফুলৰে সেম ফ্লাৱাৰে ষ্টিগমালে গতিকে এইটো হৈছে এটা অটোগেমিৰ উদাহৰণ গতিকে গোটেইকেইটা টাৰ্ম আমি মনত এইটো কাৰণে বুজাই দিলো কাৰণ কুৱেশ্যনটো কেতিয়াবা তোমালোকৰ অলপ বেলেগকে দি দিব আৰু সেইটো বেলেগ এটা টাৰ্মৰ লগত মিলিব গতিকে আমি গোটেইকেইটা টাৰ্ম এবাৰ এবাৰ চোৱাটো ভাল নেক্সট কুৱেশ্যনটো আহিছো সিড ডেভেলপছ ফ্ৰম তো আমি তোমালোকে নিশ্চয় জানা এপাহ ফুলত যেতিয়া ফাৰ্টিলাইজেশ্যন ঘটি যায় নিষেচন যেতিয়া হৈ যায় ফাৰ্টিলাইজেশ্যন হৈ যোৱাৰ পাছতেই যিটো ফাৰ্টিলাইজড অভিউল হয়নে ফিমেল এম্বায়'চেক্টৰ মাজত যিটো অভিউল থাকে সেই অভিউলটো লাহে লাহে ডেভেলপ হ'বলৈ আৰম্ভ কৰে হয়নে তাতে আমাৰ এম্ব্ৰায়টো ডেভেলপ হয় এম্ব্ৰায় মানে জাইগটটোৰ পৰা এম্ব্ৰায় ডেভেলপ হয় হয়নে সেকেন্ডাৰী নিউক্লিয়াছটো ফিউজ হৈ পিনি আমাৰ এণ্ডোস্পাৰ্মটো গঠন কৰে এণ্ডোস্পাৰ্মে এম্ব্ৰায়খিনিক বাঢ়িবলৈ কাৰণে ফুডৰ যোগান ধৰে আৰু এই গোটেইখিনিক আগুৰি থাকে এটা চিড কোটে এইটো হৈছে আমাৰ চিডৰ গঠন এতিয়া চিডটো কিহৰ পৰা গঠন হয় সদায় মনত ৰাখিবা চিড গঠন হৈ অভিউলৰ পৰা ফাৰ্টিলাইজেশ্যনৰ পাছতেই অভিউলটো ডেভেলপ হয় চিডলে আৰু আমি ইতিমধ্যে শিকি আহিছো
যেটো অভেৰি হেতু কি হলে ডেভেলপ হয় হেতু ডেভেলপ হয় ফ্ৰুট হলে ঠিক আছে এতিয়া শুদ্ধ অপশনটো কি হ'ব seed develops from ovule ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো এতিয়া আমাৰ নেক্সট কোৱেশ্চন বিলাক অলপ বেলেগ হ'ব এতিয়ালৈকে আমাৰ এমচিকিউ খিনি অলপ ডাইৰেক্ট আছিলে এতিয়া অলপ ষ্টেটমেন্টছ আহিব আৰু তাৰ লগতে assertion regionৰ আমি কিছুমান কোৱেশ্চন চাম মই তোমালোকৰ PYQ খিনি চাইছিলো তাতে এনে ধৰণৰ কোৱেশ্চন মই এতিয়ালৈকে দেখা নাই কিন্তু যেহেতু আজিকালি প্ৰত্যেকটো পৰীক্ষাতে assertion regionৰ কোৱেশ্চন আমি দেখিবলৈ পাওঁ সহজে গতিকে এটো তোমালোকৰ এক্সপেক্ট কৰাটো ভুল নহব যে তোমালোকৰ বৰ্ডৰ এক্সামতো এনেকুৱা ধৰণৰ কোৱেশ্চন দি দিব পাৰে ইভেন তোমালোকৰ ইংলিছত নিশ্চয় আহিছে চাগে তাত দেখা নিচিনা লাগিছে গতিকে আমি আগতীয়াকৈ ৰেডি হৈ থাকিম ইয়াৰো কোৱেশ্চন চাম assertion regionত সাধাৰণতে কি হয় আমাক দুটা স্টেটমেন্ট দি দিয়ে আৰু সেই দুটা স্টেটমেন্টৰ ওপৰত বেছ কৰি আমি এনসাৰটো উলিয়াব লাগে প্ৰথম স্টেটমেন্টটো assertion বুলি তাত যেটো দিয়া আছে endosperm provide nutrition to the developing embryo আৰু তাৰ ৰিজনটো দিয়া আছে ৰিজন মানে এই ৰিজনটোৱে ইয়াক জাস্টিফাই কৰিব লাগিব assertionটোক জাস্টিফাই কৰিব লাগিব ৰিজনটোৱে endosperm develops from the zygote ঠিক আছে এতিয়া আকৌ আমি ঘূৰি আহিম অকমান বেকগ্ৰাউণ্ডলে প্ৰথমতে কি হ'ব ফ্লাৱাৰিং প্লান্টছত পলিনেশন হয় পলিনেশনত যিখিনি পৰাগৰেণু আমাৰ যিখিনি পলেন গ্ৰেইনছ সেইখিনি ফুলপাহৰ এন্থাৰৰ পৰা পলে আহি পিনি ক'ত আহি পিনি পৰেহি ষ্টিগমাত তো পলেন গ্ৰেইনছ আহি পিনি ষ্টিগমাত পৰিলে ষ্টিগমাত পৰাৰ পাছতে পলেন গ্ৰেইনছ খিনিয়ে এনেকুৱা দীঘল কিছুমান পলেন টিউব গঠন কৰে ঠিক আছে আহি পিনি ষ্টিগমাত পলেন গ্ৰেইনছ খিনি পৰি গল পৰাৰ পাছতে ইহঁতে কি কৰিব দীঘল কিছুমান টিউব গঠন কৰিব এই টিউব বিলাকক নলী বিলাকক কি বুলি কোৱা হয় পলেন টিউব কিয় গঠন কৰে এইটো এটা ৰাস্তাৰ নিচিনা যাতে সেই যিকিটা মেল গেমেট আহিছে সেইকিটাই ধুনীয়াকৈ ট্ৰান্সপোৰ্ট হৈ পিনি অভিউলটোৰ ওচৰলে ফিমেল এম্বায়'চেকটোৰ ওচৰলে যাব পাৰে তো ইয়াতে অভেৰিত আমাৰ অভিউলটো আছে হয়নে এতিয়া অভিউলটোত আমি জানোই ওপৰলে কেইটামান এন্টিপডেল সেল থাকে মাজত আমাৰ সেকেন্ডাৰী নিউক্লিয়াছটো থাকে আৰু তলত আমাৰ এগ এপাৰেটাছটো আছে ঠিক আছে তো এইখিনিতে কি হয় পলেন টিউবডালে দুটা মেল গেমেট কেৰি কৰি পিনি লৈ আহে আৰু লৈ আহি পিনি অভিউলটোত এন্টাৰ কৰেহি অভিউলত এন্টাৰ কৰাৰ পাছত এটা মেল গেমেটে এটা মেল গেমেটে কাৰ লগত ফিউজ হ'ব মানে কাৰ লগত ই নিষেচন কৰিব ফাৰ্টিলাইজেশ্যন কৰিব ই কৰিব এগটোৰ লগত হয়নে যেটো তোমালোকৰ মনত আছে নে ডাঙৰকৈ যেটো সেল থাকে হেতুক আমি এগ বুলি কওঁ তো এটা মেল গেমেটে আহি পিনি এগটোক ফিউজ কৰে আৰু ইহতি গঠন কৰে এটা জাইগট এতিয়া পলেন টিউব ডালত দুটা মেল গেমেট আহি আছিল হয়নে তাৰে আনটো মেল গেমেটে কি কৰে আনটো মেল গেমেটে ফিউজ কৰে সেকেন্ডাৰী নিউক্লিয়াছটো যেটোক আমি পলাৰ নিউক্লিয়াই বুলিও কওঁ হেতুক ফিউজ কৰে আৰু ফিউজ কৰি পিনি কি গঠন কৰে এন্ডোস্পাৰ্মৰ নিউক্লিয়াছ গঠন কৰে আৰু এই জাইগটটো পাছলৈ ডেভেলপ হৈ যায় এমব্ৰায়লে মই আকৌবাৰ ৰিপিট কৰি দিছো পলিনেশনৰ সময়ত আমাৰ পলেন গ্ৰেইনছ খিনি আহি পিনি ষ্টিগমাত পৰিলেহি হয়নে আৰু তাৰ পাছতে এই ফিমেল গেমেটফাইটটো তাহাঁতি কি কৰিব সেই মেল গেমেট খিনিক নিবলৈ কাৰণে এডাল পলেন টিউব গঠন কৰিব আৰু পলেন টিউবডালে মাজেৰে যেতিয়া মেল গেমেটছ খিনি আহিব পিনি ইহতি অভিউলটো ওচৰ পাইহি আৰু তাতে প্ৰথমতে ইহতি এটা মেল গেমেটে কি কৰে এগটোৰ লগত ফিউজ হয় এগ এপাৰেটাছত থকা ডাঙৰ সেলটোৰ লগত ফিউজ হয় আৰু ই গঠন কৰে জাইগট এই জাইগটটোৱে পাছলৈ ডেভেলপ হয় কি হলে এমব্ৰায়লে আৰু সেই এমব্ৰায়ৰ ভিতৰতে আমাৰ ফিউচাৰ প্লান্টজোপা থাকে সৰু ভ্ৰূণটো থাকে হয়নে ফিউচাৰ প্লান্টজোপা থাকে সেই এমব্ৰায়টোৰ পৰা পাছলৈ এজোপা নতুন গছৰ জাৰ্মিনেশ্যন হয় আৰু অন্য মেল গেমেটটোৱে কি কৰিব সেই সেকেন্ডাৰী নিউক্লিয়াছটোৰ লগত ফিউজ হৈ পিনি গঠন কৰে এন্ডোস্পাৰ্ম এতিয়া লাষ্টত গৈ পিনি ষ্ট্ৰাকচাৰটো দেখিবলৈ এনেকুৱা হৈ যায় এখন সিড কোড থাকে মানে অভিউলটো তোমালোকে গম পাইছা যেটো অভিউল হেতু কি হলে ট্ৰান্সফাৰ হৈ যায় এটা সিডলে তো বাহিৰত এখন ডাট সিড কোড থাকে যেনেকে আমৰ তোমালোকে গুটিটোৰ বাহিৰত এখন ডাট সিড কোড দেখিছানে তো হেনেকুৱা এখন ডাট কি হয় ওয়াল থাকে সিড কোড যিখনক আমি কওঁ তাৰ পাছতে ইয়াতে থাকে তোমাৰ এন্ডোস্পাৰ্ম আমাৰ এন্ডোস্পাৰ্মটো থাকে
আৰু বাকী অংশটোত থাকে আমাৰ এমব্ৰায়ো অৰ্থাৎ আমাৰ ফিউচাৰ যিটো প্লান্ট হয়নে হেল্পা থাকে ফিউচাৰ প্লান্ট বা মাটি যেতিয়া ৰুই দিম এই এমব্ৰায়টো তেতিয়া জাৰ্মিনেশ্যন হৈ পিনি নতুন এজোপা গছৰলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে এতিয়া এই এণ্ডোস্পাৰ্মৰ কামটো কি সুধিছে এণ্ডোস্পাৰ্মৰ কামটো কি জানানে এই এমব্ৰায়টোক নিউট্ৰিচন প্ৰভাইড কৰা এমব্ৰায়টো জীয়াই থাকিবলৈ সেই গুটিটোৰ ভিতৰত চিডটোৰ ভিতৰত এমব্ৰায়টো জীয়াই থাকিবলৈ ইয়াক খাদ্য লাগিব ইয়াক নিউট্ৰিচন লাগিব সেই নিউট্ৰিচনখিনি কোনে প্ৰভাইড কৰিব এণ্ডোস্পাৰ্মে ঠিক আছে তো ইয়াতে প্ৰথম যিটো এছাৰশ্যন এণ্ডোস্পাৰ্ম প্ৰভাইড নিউট্ৰিচন টু দা ডেভেলপিং এমব্ৰায়ো সেইটো শুদ্ধ হয় ঠিক আছে এণ্ডোস্পাৰ্মটোৱে ষ্টাৰ্চৰ ৰূপত কাৰ্বহাইড্ৰেটছৰ ৰূপত এমব্ৰায়টোক খাদ্যৰ যোগান ধৰি থাকিব গতিকে প্ৰথম এছাৰশ্যনটো আমাৰ ট্ৰু হয় ইয়াৰ ৰিজনটো চাওঁ এণ্ডোস্পাৰ্ম ডেভেলপ ফ্ৰম দি জাইগট তো এণ্ডোস্পাৰ্ম জাইগটৰ পৰা ডেভেলপ হৈছে জানো সেইটো আমি বুজাবলৈ চেষ্টা কৰি আছিলো যেতিয়া মেল গেমেট প্ৰথমটো আহি পিনি এগৰ লগত ফিউজ হ'ল তেতিয়াহে জাইগট গঠন হ'ল হয়নে আৰু জাইগটৰ পৰা কি ডেভেলপ হৈছে এমব্ৰায়ো হৈছে এণ্ডোস্পাৰ্ম হোৱা নাই এণ্ডোস্পাৰ্ম ক'ৰ পৰা ডেভেলপ হৈছে আমাৰ সেকেন্ডাৰী নিউক্লিয়াছটোৰ পৰা সেকেন্ডাৰী নিউক্লিয়াছটো যেতিয়া ফিউজ হৈছে সি গঠন কৰিছে আমাৰ এণ্ডোস্পাৰ্মটো গতিকে ইয়াৰ ৰিজনটো হৈছে ফলছ আমি যদি চাওঁ অপচন কিটা A is true অপচন 2 টো হ'ব A is true but R is false ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো সেইটো সেম এনেকুৱা ধৰণে থাকিব synergids guide the pollen tube into the embryo sac they contain filiform apparatus that direct the tube তো ইয়াতে আমাৰ synergid কিটা কথা কৈছে synergid কিটা ক'ত থাকে তোমালোকক যদি মই এটা এমব্ৰায়োচিকটো এনেকে দেখাও যেটো ডেভেলপ হয় মেচিঅ এমব্ৰায়োচিক ইয়াতে কি হয় তলত তিনিটা সেল থাকে যেটো ডাঙৰ সেল হেতুক আমি কি বুলি কওঁ এগ বুলি কওঁ আৰু যি দুটা সৰু সেল হেগেটাক আমি সাইনাৰজিড বুলি কওঁ ঠিক আছে তাৰ মাজতে তোমালোকে জানা আমাৰ সেকেন্ডাৰী নিউক্লিয়াছটো থাকে আৰু ওপৰৰ ফালে তিনটা আমাৰ এন্টিপডেল সেলস থাকে হয়নে এটাক আমি এন্টিপডেল সেল বুলি কওঁ আৰু এটো হৈছে পোলাৰ নিউক্লিয়াই বা আমাৰ সেকেন্ডাৰী নিউক্লিয়াছ এতিয়া কুৱেশ্যনটোত কৈছে যে যিডাল পলেন টিউব আহিব হয়নে যিডাল পলেন টিউব ওপৰৰ পৰা ষ্টিগমাৰ পৰা গঠন হৈ পিনি যিডাল পলেন টিউব এনেকে তললৈ আহিব আগৰ ডায়াগ্ৰামটোত মই দেখাইছিলো লং পলেন টিউবডাল এডাল হয়নে যিডাল পলেন টিউব মেল গেমেট কিটাক লৈ আহিব সেই পলেন টিউব কিটাক সেই পলেন টিউবডালক সাইনাৰজিডে গাইড কৰে বুলি কৈছে তে হেতু শুদ্ধ হয় সাইনাৰজিডে কি কৰে পলেন টিউবডালক গাইড কৰে যাতে হি ইয়াতে এন্ট্ৰি লৈ ঠিক আছে ইয়াতে হি এন্ট্ৰি লৈ পিনি এগটোক আৰু সেকেন্ডাৰী নিউক্লিয়াছটোক ফিউজ কৰিব পাৰে তো হে গুটে পলেন টিউবডালক কোনে গাইড কৰি থাকে আমাৰ ইয়ালে অহাৰ পাছত সাইনাৰজিড কিটাই সিহঁতৰ কাম হেতুৱে আৰু তাৰ কাৰণে সিহঁতৰ ওচৰত ফিলিফৰ্ম এপাৰেটাছ আছে ফিলিফৰ্ম এপাৰেটাছ মানে এনেকুৱা ফিংগাৰৰ লিখিয়া দেখিবলৈ আঙুলি সদিশ ইয়াতে কিছুমান কি হয় এপাৰেটাছ আছে আৰু এই এপাৰেটাছ খিনিয়ে মেইনলি ডাইৰেক্ট কৰে টিউবডালক মানে ৰাস্তা দেখায় ঠিক আছে তো এইটো শুদ্ধ হয় এই যিকিটা এপাৰেটাছ আছে সাইনাৰজিডত যিকিটা এপাৰেটাছ আছে এই এপাৰেটাছ কিটাই কিছুমান কেমিকেল কি হয় ৰিলিজ কৰে আৰু এই কেমিকেল খিনি কি কৰে পলেন টিউবডালক মানে বেছি এক্টিভ কৰি দিয়ে যাতে ই গৈ পিনি এগটোক আৰু পোলাৰ নিউক্লিয়াটোক ফিউজ কৰিব পাৰে ঠিক আছে তো কেমিকেল খিনিয়ে মেইনলি গাইড কৰি থাকে গতিকে আমাৰ দুইটা ষ্টেটমেন্টে শুদ্ধ হয় সাইনাৰজিডৰ হেতুৱে ৰুল হয় ই পলেন টিউবডালক গাইড কৰে আৰু গাইড কৰাৰ কাৰণে ইয়াৰ ফিলিফৰ্ম এপাৰেটাছটোৱে কিছুমান কেমিকেল ৰিলিজ কৰি থাকে নেক্সট কুৱেশ্যনটো আহিছো ট্ৰু এণ্ড ফলছৰ প্ৰথমটো দিছে টেপেটাম প্ৰভাইড নাৰিশমেন্ট টু ডেভেলপিং পলেন গ্ৰেইনছ হেতু শুদ্ধ হয় আমি ষ্টাৰ্টিঙৰ কুৱেশ্যনটোতে চাই আহিছিলো যে টেপেটামৰ কামেই হৈছে মাইক্ৰস্পৰেঞ্জিয়ামত যিখিনি পলেন গ্ৰেইনছ ডেভেলপ হৈ থাকিব সেইখিনিক নাৰিশমেন্ট প্ৰভাইড কৰা অৰ্থাৎ খাদ্যৰ যোগান ধৰা ইট ইজ দ্য আউটাৰমোষ্ট লেয়াৰ অফ দি মাইক্ৰস্পৰেঞ্জিয়াম ইয়াতে ছবিটো অকাই আছে ষ্টিল মই দেখাই দিব বিচাৰিছো মাইক্ৰস্পৰেঞ্জিয়ামটো যদি আমি চমুকৈ বুজিবলৈ যাওঁ ইয়াতে মাজত এনেকৈ পলেন গ্ৰেইনছখিনি থাকে দেই তো ইয়াৰে যিডাল প্ৰথম লেয়াৰ
আউটাৰ মোষ্ট লেয়াৰ বুলি কয়। এইটোক আউটাৰ মোষ্ট লেয়াৰটো কি হয়? এইটো কোৱা হয় এপিডাৰ্মিছ। তাৰ পাছৰ ছেকেণ্ড লেয়াৰটোক আমি কি বুলি কওঁ? এণ্ডোথেচিয়াম। সৰি, এণ্ডোথেচিয়াম একেবাৰে শেষৰটো, মাজৰটোক আমি মিডল লেয়াৰ বুলি কওঁ। মানে এপিডাৰ্মিছ আৰু এণ্ডোথেচিয়ামৰ মাজৰ লেয়াৰটোক আমি কি বুলি কওঁ? মিডল লেয়াৰ। প্ৰথম লেয়াৰটোক এপিডাৰ্মিছ, তাৰ পাছতে আমাৰ মিডল লেয়াৰ, তাৰ পাছতে আহিব এণ্ডোথেচিয়াম, আৰু যিটো একেবাৰে ইনাৰ মোষ্ট লেয়াৰ, মানে একেবাৰে যিটো শেষৰ লেয়াৰ, সেইটোক আমি কি বুলি কওঁ? টেপেটাম। গতিকে যদি আমি মাইক্ৰোস্পৰেঞ্জিয়ামটো আকো, তাৰ আউটাৰ মোষ্ট লেয়াৰ হ'ব এপিডাৰ্মিছ আৰু ইনাৰ মোষ্ট হ'ব টেপেটাম। ঠিক আছে? তো প্ৰথমটোতো শুদ্ধ, টেপেটাম প্ৰভাইড নুৰিশমেন্ট টু দা ডেভেলপিং পলেন গ্ৰেইনছ, কিন্তু ই আউটাৰ মোষ্ট লেয়াৰ নহয়, ই কি হয়? ইনাৰ মোষ্ট লেয়াৰ। ঠিক আছে? ইনাৰ মোষ্ট লেয়াৰ হয়। গতিকে A is true but B is false. Option B will be correct answer. Next question tila ahisu. Apomixis is a type of sexual reproduction. In apomixis, seed are formed without fertilization. So yate ki hoy etu ekdom easy, besi bhabiboi nalage. Apomixis ot seed formation hoy without fertilization, etu ami janue hoy ne? Apomixis ot ki hoy seedor formation ami dekhibole pao without fertilization. গতিকে ই কেনেকৈ সেক্সুৱেল ৰিপ্ৰডাকশন হ'ব? সেক্সুৱেল ৰিপ্ৰডাকশন হ'বলৈ হলে ফাৰ্টিলাইজেশন হ'ব লাগিব। গতিকে ই সেক্সুৱেল ৰিপ্ৰডাকশন নহয়। গতিকে A false হয়, B true হয়। অপশন B will be the correct answer. নেক্সট তোমালোকৰ PYQ কেইটামান ডিসকাস কৰিব লৈছো। এখন 2025ৰ পেপাৰত তোমালোকৰ এইটো কোৱেশ্চন দেখিবলৈ পোৱা গৈছে, আৰু সেইটো কাৰণে অলপমান কি হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকো চাবলৈ যত্ন কৰিব লাগিব। ডাইৰেক্ট কুৱেশ্যন আজিকালি নিদিয়াই হৈ গৈছে। গতিকে ইয়াতে কৈছে নেম এন এক্সাম্পল অফ এ প্লান্ট হুৱেৰ both ক্লিষ্টগেমাছ এণ্ড কেমগেমাছ ফ্লাৱাৰ্ছ আৰ প্ৰেজেন্ট। এতিয়া ক্লিষ্টগেমাছ যিবিলাক ফ্লাৱাৰ, সেইবিলাক সাধাৰণতে কি হয়? এই কলিটোৰ নিচিনা হয় দেখিবলৈ। ফ্লাৱাৰ বাদ কলিটোৰ নিচিনা হয় দেখিবলৈ ক্লিষ্টগেমাছ বিলাক। ঠিক আছে? ক্লিষ্টগেমাছ ফুল মানে ইহঁতি কলিটোৰ নিচিনা দেখিবলৈ। ইহঁতি মানে মেল খাই নাযায়, সদায় কলি এটাৰ নিচিনাকে জাপ খাই থাকে। ইহঁতৰ যিখিনি এন্থাৰ, হয়নে, যিখিনি ফিমেলৰ যিখিনি পিষ্টিল বা ষ্টেমেন, এইখিনি চব কলিটোৰ ভিতৰত সোমাই থাকে। ঠিক আছে? ষ্টেমেনৰ পিষ্টিল কলিটোৰ ভিতৰতে সোমাই থাকে। গতিকে এনেকুৱা ফুলবিলাকত কি হয়? পলিনেশ্যন উইদিন দা বাড দেখা যায়। অৰ্থাৎ এই কলিটোৰ ভিতৰতে ইহঁতি নিজৰ মাজতে পলিনেশ্যন কৰে। ইহঁতি কেতিয়াও মেল খাই নাযায়। মেল খাই গলেহে বেলেগ এটা ফুলৰ কি হয়, পলেন গ্ৰেইনছ আহি পিনি ইহঁতৰ লগত পলিনেশ্যন কৰিব। পলিনেশ্যন তেনেকৈ হ'বলৈ নাপায়। ইহঁতি কি হয়, জাপ খাই থাকে কলিটোৰ নিচিনাকে। গতিকে একেটা ফুলৰ ভিতৰতে কি হৈ যায়, ইয়াতে এইটো আমি এটা ক'ব পাৰো এক্সাম্পল অফ সেল্ফ পলিনেশ্যন। একেটা ফুলৰ ভিতৰতে কি হয়, পলিনেশ্যন হোৱা দেখিবলৈ পোৱা যায়, কাৰণ ইহঁতি সদায় জাপ খাই থাকে। আৰু কেছমোগেমাছ মানে হৈছে ওপেন ফ্লাৱাৰ, যেনেকৈ আমাৰ জবা ফুলপাহ। ঠিক আছে? আমাৰ জবা ফুলপাহ, যেনেকৈ আমাৰ জবা ফুলপাহত কি হয়, আমি তাতে একেপাহ ফুলতে আমি ষ্টেমেনো দেখিবলৈ পাওঁ, ওপেন হৈ থাকে, আৰু যিখিনি ফিমেল যিখিনি ষ্ট্ৰাকচাৰ্ছ অৰ্থাৎ পিষ্টিল খিনিও ওপেন হৈ থাকে। গতিকে ইয়াতে সাধাৰণতে কি হয়, সেল্ফ পলিনেশ্যনৰ উপৰিও ক্ৰছ পলিনেশ্যন ইজি হৈ যায়, হয় নে? বেলেগ এটা ফুলৰ পলেন গ্ৰেইনছ আহি পিনি ইয়াতে আহি পিনি পলিনেশ্যন কৰিব পাৰে। আমাক কুৱেশ্যনটোত সুধিছে এনেকুৱা এজোপা প্লান্টৰ এক্সাম্পল দিয়া য'ত ক্লিষ্টগেমাছ আৰু কেছমোগেমাছ একেলগে দেখা যায়। তাতে আমি ক্লিষ্টগেমাছো দেখিম আৰু কেছমোগেমাছো দেখিম। ঠিক আছে? তো সেনেকুৱা ফুলৰ এক্সাম্পল হৈছে কমেলিনা। কমেলিনাক আমি ডে ফ্লাৱাৰ বুলিও কওঁ কমেনলি। এইটো হৈছে কমেলিনাৰ, তোমালোকে দেখিছা সাধাৰণতে ঘাঁহত অলপ যদি মন কৰা, মানে অলপ সৰু হয়, ঘাঁহৰ নিচিনা গছ হয়, সেই তাতে তোমালোকে যদি দেখিছা এনেকুৱা নীলা নীলা সৰু সৰু ফুলবিলাক তোমালোকে দেখিবলৈ পাবা। সাধাৰণতে দেখা পোৱা যায় এনেকুৱা নীলা বা বেঙুনীয়া ৰঙত। এইপাহ হৈছে কেছমোগেমাছ জোপা, য'ত ওপেন হৈ আছে, ফুলপাহ ফুলি গৈছে। এইটো হৈছে ক্লিষ্টগেমাছ। দেখিছানে? সৰু সৰু এনেকুৱা তাত ফুলৰ কলি নিচিনা বাটবিলাকহে আছে।
তাতে ফুলপাহ ওপেন হোৱা নাই গতিকে সেইটো এটা এক্সাম্পল ইয়াৰ হ'ব তো তোমালোকে আৰু কেইটামান তেনেকুৱা এক্সাম্পল চাই যাবা কুৱেশ্যনটো বেলেগকে আহিব পাৰে নেক্সট লং কুৱেশ্যন এটা আহি দেখিবলৈ পাইছো এইটো 2025ত আহি গৈছে অকল 25তে নহয় আমি যদি ভালকৈ PYQ খিনি চাওঁ এইটো মানে বহুত কমন এটা কুৱেশ্যন হয় ঠিক আছে বহুত ফেভৰেট এটা কুৱেশ্যন হয় এক্সামিনাৰৰ What is meant by double fertilization in angiosperm? প্ৰথম চেপ্টাৰটোৰ গোটেই কনচেপ্টটো হৈছে আমাৰ ডাবল ফাৰ্টিলাইজেশ্যন গোটেই বস্তুখিনি আমি কি কাৰণে পঢ়ি থাকো শেষত গৈ আমি পঢ়িম যে এনেকে হ'ল ডাবল ফাৰ্টিলাইজেশ্যন হৈ গ'ল এটা ডাবল ফাৰ্টিলাইজেশ্যন কিয় কোৱা হয় ডাবল মানে কি দুবাৰ তাৰ মানে ইয়াতে কি হৈছে দুবাৰ ফাৰ্টিলাইজেশ্যন হৈছে হয়নে মই কৈছিলো যেতিয়া পলেন গ্ৰেইনছ খিনি আহিছে পলেন গ্ৰেইনছ খিনি আহি পিনি ষ্টিগমাত পৰিছে হয়নে ষ্টিগমাত পৰিছে পলেন গ্ৰেইনছ খিনি আহি আমাৰ ষ্টিগমাত পৰিছে তাৰ পাছতে আমাৰ পলেন টিউবডাল গঠন হৈছে আৰু পলেন টিউবডালে আহি পিনি মেল গেমেট কিটা কেৰি কৰিছে তাৰে এটা মেল গেমেটে কি কৰিব এগটোৰ লগত ফিউজ কৰিব আৰু এটা মেল গেমেট গৈ পিনি কাৰ লগত ফিউজ হ'ব সেকেন্ডাৰী নিউক্লিয়াছটো এই কথাখিনিকে আমি ডায়াগ্ৰামৰ সহায়ত লিখিব লাগিব এতিয়া মই তোমালোকক গোটেই কুৱেশ্যন এনসাৰটো দি দিলো সেইটো তোমালোকৰ ওচৰত নিশ্চয় আছে বা যদি দৰকাৰ হয় কেতিয়াবা লৈ আহিম এনসাৰটো ইয়াতে আমাৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট বস্তুটো হৈছে ডায়াগ্ৰাম তুমি যদি একো নিলিখি তোমাৰ যদি লেট হৈ গৈছে নাই যেনে তেনে শেষ কৰিব লাগে 1 মিনিট মান সময় আছে আমি যদি ৰাফলি ডায়াগ্ৰামটো আঁকি আহো ঠিক আছে আঁকি অহাৰ পাছতে আমি যদি সিহঁতক নামো মানে ভালকৈ কি হয় লেবেল কৰি আহো এন্টিপডেল ইয়াতে এন্টিপডেল সেল সেকেন্ডাৰী নিউক্লিয়াই এগ এপাৰেটাছ মানে কি তলৰ তিনটা সেলক একেলগে এগ এপাৰেটাছ বুলি কয় তাৰে যিটো ডাঙৰ শকত সেইটোক এগ বুলি কয় হয়নে সেই এগটোৰ লগতে যেতিয়া মেল গেমেটে ফিউজ কৰে সি গঠন কৰে জাইগট আৰু জাইগটটোৰ পৰা পিছত আমাৰ নেক্সট ফিউচাৰ প্লান্টজোপা হয়গে তো গোটেই সেলখিনি যদি তুমি ধুনীয়াকৈ এনেকৈ লেবেল কৰি দিয়া লেবেল ডায়াগ্ৰাম কৰি মানে ডায়াগ্ৰামটো আঁকি থৈলে নহব ধুনীয়াকৈ লেবেল কৰিব লাগিব অৰ্থাৎ নামখিনি দিব লাগিব আৰু লেবেলিং কৰোতে সদায় নিট এণ্ড ক্লিনকে কৰিবলৈ চেষ্টা কৰিবা সদায় ৰাইট হেণ্ড সাইডে তোমালোকে লেবেলিং কৰিবলৈ চেষ্টা কৰিবা সেইটো কি হয় নিয়ম হয় আৰু তাৰপিছত তোমালোকে ধুনীয়াকৈ লিখি দিবা প্ৰথমতে লিখি দিবা যে সাধাৰণতে যিবিলাক আমাৰ এনজিওস্পাৰ্মৰ যিখিনি ফ্লাৱাৰ্ছ তাতে আমি কি দেখো ডাবল ফাৰ্টিলাইজেশ্যন দেখিবলৈ পাওঁ এনেকৈ ষ্টাৰ্ট কৰিবা বস্তুটো তাৰ পাছতে তোমালোকে ধুনীয়াকৈ লিখি দিবা ডাবল ফাৰ্টিলাইজেশ্যন কি হয় ডেফিনেশ্যনটো আগত দিলেও হ'ব বা শেষত দিলেও হ'ব প্ৰচেছটো ষ্টাৰ্ট কৰিবা পলিনেশ্যনৰ পৰা কেনেকৈ আহি পলেন গ্ৰেইনছ খিনি ষ্টিগমাত পৰিলে তাৰ পাছতে পলেন টিউবৰ গঠন হল পলেন টিউবডালৰ মাজেদি মেল গেমেট কেইটা গৈ পিনি ক'ত পালেগে আমাৰ মাইক্ৰোপাইল এনটোত পালেগে হয়নে যেটো একেবাৰে তলৰ খাই থকা এন আমাৰ এম্বায়োচেক্টৰ তাৰ পিছতে মাইক্ৰোপাইল এনটোৱে গৈ পিনি মাজেৰে গৈ পিনি আমাৰ যিকেইটা মেল গেমেট তাৰে এটা মেল গেমেটে কি কৰিলে এগ এপাৰেটাছটোৰ লগত ফিউজ হল প্ৰথমবাৰ ফাৰ্টিলাইজেশ্যন হল আৰু ফিউজ হৈ পিনি গঠন কৰিলে জাইগট আৰু যেটো সেকেন্ড মেল গেমেট হেতু হি আৰু ওপৰলে গৈ পিনি হি সেকেন্ডাৰী নিউক্লিয়াছটোৰ লগত ফিউজ হল আৰু ফিউজ হৈ পিনি গঠন কৰিলে আমাৰ এন্ডোস্পাৰ্ম এই কেছটোক আমি ট্ৰিপল ফিউজন বুলিও কওঁ কাৰণ যেটো সেকেন্ডাৰী নিউক্লিয়াছৰ ক্ৰমোজম নাম্বাৰ হৈছে টুৱাইছ n ই কি হয় ডিপ্লয়ড তাৰ পাছতে আন এটা আহি পিনি তাতে কি হয় এটা মেল গেমেট যেতিয়া লগ হৈ যায় মেল গেমেটটো হেপ্লয়েড হয় হয়নে সেকেন্ডাৰী নিউক্লিয়াছটো যেটো ফিমেল গেমেটোফাইটত যে সেকেন্ডাৰী নিউক্লিয়াছটো থাকে হেতু ডিপ্লয়ড হয় অৰ্থাৎ তাত ক্ৰমোজম নাম্বাৰ হৈছে টুৱাইছ n মেল গেমেটটো ক্ৰমোজম নাম্বাৰ হৈছে হেপ্লয়েড n আৰু ইহঁতি যেতিয়া লগ হয় তেতিয়া ইহঁতি এটা ট্ৰিপ্লয়েড ষ্ট্ৰাকচাৰ গঠন কৰে এটা ট্ৰিপ্লয়েড ষ্ট্ৰাকচাৰ যেটোক আমি এন্ডোস্পাৰ্ম বুলিও কওঁ হেতু গঠন কৰে হেকাৰণে লিখি দিবা এন্ডোস্পাৰ্ম অৰ্থাৎ ট্ৰাইচেন 3n গঠন কৰে আৰু হেকাৰণে আমি এটোক ট্ৰিপল ফিউজন বুলিও কওঁ কিবা কোৱেশ্চনটো তোমালোকৰ ট্ৰিপল ফিউজন কি হয় তেনেকৈ আহি যাব পাৰে হয়নে এই সেকেন্ডাৰী নিউক্লিয়াছটো যেটো ডিপ্লয়ড আৰু মেল গেমেটটো হেপ্লয়েড ইহঁতি ফিউজ হলে সেই ফিউজনটোক আমি কি বুলি কওঁ ট্ৰিপল ফিউজন বুলি কওঁ তো তেনেকৈ কোৱেশ্চনটো এনসাৰটো লিখিব লাগিব ইয়াত তোমালোকে বাস ইমানখিনি লিখিলে হল যে এটা মেল গেমেটে আহি পিনি এগটোৰ লগত ফাৰ্টিলাইজ কৰি পিনি জাইগট গঠন কৰে আৰু আনটোৱে সেকেন্ডাৰী নিউক্লিয়াছটোৰ লগত তো হেকাৰণে যেহেতু ইয়াতে দুবাৰ ফাৰ্টিলাইজেশ্যন হৈছে আমি এই প্ৰসেছটো কি বুলি কওঁ ডাবল ফাৰ্টিলাইজেশ্যন বুলি কওঁ তোমালোকৰ যেটো মেচিয়ৰ এম্বায়োচেক তাত কি সেলস আছে হেতু লিখিবলৈ কৈছে এটা কোৱেশ্চন এটো আহিছে 2025ত এটা কোৱেশ্চনটো হয়তো 3-4 মাৰ্কছৰ থাকিব ইয়াতে বহুতখিনি লিখিব নালাগে
কি চেল আছে চেল কিটাৰ নাম লিখি দিলা যেটো মেচিয়ৰ এম্বায়'চেক হেতু কেনেকৈ ফৰ্ম হল হেতু লিখি দিলা আৰু হেতু কিমান চেল ষ্ট্ৰাকচাৰ মানে কেনেকৈ আৰম্ভ কৰিবা a typical mature embryosac or female gametophyte is usually a 7-celled or 8 nucleated structure কাৰণ আমাক কুৱেশ্যনটো সুধিছে ন what are the cells present in the mature embryosac গতিকে আমি হেতু কিমান চেল ষ্ট্ৰাকচাৰ হেতু লিখি দিব লাগিব ঠিক আছে আৰু it is derived from the megaspore due to mega gametogenesis হে বুলি লিখি দিবা তাৰ পিছত তোমালকে সেল কিটাৰ নাম লিখি দিলা সেল কিটা প্ৰথম সেলটো সেলৰ ষ্ট্ৰাকচাৰৰ নাম কি হৈছে এগ এপাৰেটাছটোত দুটা সাইনাৰ্জিড থাকে এটা ডাঙৰ এগ থাকে ওপৰলে কি থাকে তিনটা এন্টিপডেল সেল থাকে আৰু মাজত থাকে এটা ডিপ্লয়েড পোলাৰ নিউক্লিয়াছ তো গতিকে এনেকে লিখিলে তোমালোকৰ এনসাৰটো লিখাখিনি খতম লিখাখিনিৰ লগতে তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হৈছে ডায়াগ্ৰামটো ধুনীয়াকৈ দি দিছো একদম বহুত ধুনীয়াকৈ আঁকিব নালাগে ইয়াতে দেখিছা না এনেকৈ ৰাউণ্ড কৰি থৈ দিছে তেনেকৈ আঁকিবা এগটোক অকমান ডাঙৰকৈ আঁকিবা পোলাৰ নিউক্লিয়াটো সদায় দুটা আঁকিবা তাত ঠিক আছে গতিকে এনেকৈ আঁকি পিনি তোমালোকে এনসাৰটো শেষ কৰিব পাৰা আৰু যদি একদম সময়ো নহয় অকল এইটো আঁকি আহিলেও তোমালোকক মাৰ্কছ দিব মই সেইটোৱে ক'ব বিচাৰিছো যে তোমালোকৰ বহুত সময় আছে এইখিনি তুমি আৰু দীঘলকে লিখিছা একদম কোনটোৰ কি কাম ধুনীয়াকৈ লিখি দিছা ফিউজ হলে কি হয় সব লিখি দিছা বোলে গোটে ফাৰ্টিলাইজেশ্যন লিখি দিছা কিন্তু তুমি ডায়াগ্ৰামটো অঁকা নাই তেতিয়াহলে তোমাক মাৰ্কছ কাটি দিব তুমি সময় নাই হোৱা অকল ডায়াগ্ৰামটোকে আঁকি আহিছা ইয়াতে তোমাৰ অকমান লিখিবলৈ থাকি গ'ল তেতিয়াও একো কথা নাই সেইটোৰ পৰাও মাৰ্কছ পাবা তাৰ মানে মই ক'ব কি বিচাৰিছো এনেকুৱা কুৱেশ্যন বিলাকত য'ত ডায়াগ্ৰাম দৰকাৰ হয় ডায়াগ্ৰামটোৱে কথা কয় যে ছবিয়ে কথা কয় সেইটো ইয়াতে আমি দেখাবই লাগিব আৰু সদায় ধুনীয়াকৈ আঁকি পিনি নিট এণ্ড ক্লিনকে আঁকিবা বহুত বেছি ভাল এখন ধুনীয়া ছবি নিচিনা আঁকিব নালাগে নিট এণ্ড ক্লিন হ'ব লাগে আৰু নেমিংখিনি ভালকে কৰিবা নামাকৰণ ভালকে কৰিবা আৰু জাস্ট লিখি দিবা কেইটা সেল ষ্ট্ৰাকচাৰ আমি হিচাপ কৰি চাম কেইটা সেল ওপৰত তিনিটা তলত তিনিটা কেইটা হৈ গ'ল 6টা আৰু মাজত দুটা হলে 7 8 টোটেল 7টা বা 8টা থাকে ঠিক আছে কেতিয়াবা আমি 7 সেল ষ্ট্ৰাকচাৰ দেখিবলৈ পাওঁ আৰু মোস্টলি কি থাকে 8 সেল ষ্ট্ৰাকচাৰ থাকে এইটো আমাৰ লাষ্ট কুৱেশ্যন ইয়াতে সুধিছে হোৱাট ইজ পাৰ্থেনোকাৰ্পিক ফ্ৰুট হাউ কেন ইনডিউচ the formation of such fruit ইয়াতে কুৱেশ্যনটো তোমালোকক দুটা ভাগত ভাগ কৰি দিছে সেইকাৰণে প্ৰথম ভাগ আমাক যেতিয়া সুধিছে হোৱাট ইজ পাৰ্থেনোকাৰ্পিক ফ্ৰুট সেইটো ডেফিনেশ্যনটো ভালকে দিবা ঠিক আছে সেইটো মোস্ট ইম্পৰ্টেন্ট তাৰ পাছতে আমাক সুধিছে যে আমি কেনেকৈ ইনডিউচ কৰিব পাৰো পাৰ্থেনোকাৰ্পিক কেনেকৈ আমি ইনডিউচ কৰিব পাৰো নিজে আৰ্টিফিচিয়েলি তো প্ৰথম আমি এনসাৰটো দিম প্ৰথম পেৰাগ্ৰাফ এটা দিম যে পাৰ্থেনোকাৰ্পিক ফ্ৰুট কি হয় পাৰ্থেনোকাৰ্পিক ফ্ৰুট ইজ এ ফ্ৰুট that develop without fertilization of the ovary তাতে তোমালোকৰ ইয়াতে ট্ৰিক্সটো কি জানানে মাৰ্কছ লবলে এক্সাম্পল দি দিবা ইয়াত সোধা নাই এক্সাম্পল দিয়া বুলি তোমালোকক কোৱা নাই জাস্ট ডিফাইন কৰিব কৰিছে তোমালোকক ভালকে কৈ দিয়া নাই যে এক্সাম্পল দিয়া কিন্তু দিয়াটো তোমাৰ দায়িত্ব ঠিক আছে ইয়াতে ডেফিনেশ্যনটো যেতিয়া দিলা তুমি তাতে এক্সাম্পল দি দিলা যে পাইনাপল এপল অৰেঞ্জ এনেকুৱা ফ্ৰুট বিলাকত আমি পাৰ্থেনোগ্ৰাফি বা পাৰ্থেনোজেনেচিছ হোৱা দেখিবলৈ পাওঁ এতিয়া আমি পাৰ্থেনোকাৰ্পি কেনেকৈ ইনডিউচ কৰিব পাৰো তাৰ কাৰণে আমাৰ যেনেকৈ কিছুমান হৰমনছ আছে অক্সিন জিবৰেলিন এইবিলাকক আমি কি বুলি কওঁ গ্ৰোথ হৰমন হয়নে এই হৰমন বিলাক আমি কি কৰিব পাৰো আৰ্টিফিচিয়েলি স্প্ৰে কৰিব পাৰো হয়নে গছজোপাৰ ওপৰত স্প্ৰে কৰিব পাৰো অক্সিন জিবৰেলিন আৰু তেতিয়া কি হয় আমি দেখিম যে এই হৰমন বিলাকে সেই গছজোপাক ষ্টিমুলেট কৰিছে ফাৰ্টিলাইজেশ্যন নোহোৱাকে ফল গঠন কৰিবলৈ ঠিক আছে এটা তোমালোকে তেনেকৈ লিখি দিলা ইনডিউচৰ কথাটো বা তাৰে এটা এক্সাম্পল দি দিলা সাধাৰণতে বজাৰত যিবিলাক বিলাহী পোৱা যায় গুটি নথকা বিলাহী হয়নে বা তিয়হ সেইবিলাক সাধাৰণতে কি হয় আমাৰ পাৰ্থেনোজেনেচিছৰ দ্বাৰা গঠন কৰা হয় ঠিক আছে গুটি নথকা আৰু আজিকালি আৰু কিবা এটা পোৱা গৈছে তৰমুজ ঠিক আছে এইবিলাক সাধাৰণতে পাৰ্থেনোজেনেচিছৰ দ্বাৰা কি হয় আমি তৈয়াৰ কৰো ঠিক আছে ইয়াতে এণ্ড কৰিছো এনেকুৱা আৰু কিছুমান ভিডিঅ'ছ তোমালোকলৈ লৈ আহিম এই পিডিএফটো তোমালোকে যদি বিচাৰা পাই যাবা আমাৰ টেলিগ্ৰাম চেনেল ইকুহিপাত অফিচিয়েল তাতে তোমালোকে পিডিএফটো পাই যাবা জইন কৰিবা টেলিগ্ৰামত আমাক আৰু তোমালোকে কমেন্ট সেকশনত জনাবা আচ্ছা আমি ইয়াতে এটা তোমালোকলৈ কুৱেশ্যনটো আগবঢ়াইছো তোমালোকৰ লগত মই ফলছ ফ্ৰুটৰ কথা ডিসকাস কৰি আছিলো হয়নে ফলছ ফ্ৰুট অৰ্থাৎ যিবিলাক ফ্ৰুট অভেৰীৰ পৰা ডেভেলপ নহয় সেইবিলাকক ফলছ ফ্ৰুট বুলি কওঁ তো তোমালোকে মোক জনাবা যে আমাৰ যেটো টমেটো হেতু ভেজিটেবল হয় নে ফ্ৰুট হয় হেতু কমেন্ট সেকশনত জনাবা বা তেনেকুৱা কিছুমান এনে কেতিয়াবা আমি কমেন্টটো
ফান কিছুমান কুৱেশ্যন সুধিম আৰু কিবা বুজি নাপালেতো অবভিয়াছলি কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যোৱা বছৰ আমি তোমালোকৰ পৰীক্ষাৰ আগত বহুত এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ'ছ লৈ আহিছিলোঁ আৰু যিবিলাকত তোমালোকে দেখিবা আমাৰ চেনেলটোত যে আমাৰ যিবিলাক ভিডিঅ'ছ সেইবিলাকৰ পৰা বহুত কমন পৰিছিলে মক পেপাৰখনৰ পৰা বহুত কমন পৰিছিলে আৰু এই বছৰো আমি সমানে চেষ্টা কৰিম তোমালোকো আমাৰ লগতে জড়িত হৈ থাকা আৰু আমাৰ ই কুহিপাতক ছাবস্ক্ৰাইব কৰা তেতিয়াহে আমি আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ছ তোমালোকে লৈ আহিবলৈ আমি কি হ'ম উৎসাহ পাম হয়নে গতিকে এতিয়া ইয়াত ইমানতে এৰিছো ধন্যবাদ